নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। সম্মানিত সামিনে কেৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ কুৰবানীৰ আহকাম আৰু ফাজাইল আৰু শৰীয়তৰ দৃষ্টিত কুৰবানীৰ নিচিনা এই মহান আমলৰ কি আহমিয়ত আছে এই সম্পৰ্কে আলোচনা কৰোঁ। প্ৰথমতেই আল্লাহ তাবাৰক ওয়া তাআলাৰ ইৰশাদ, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, লা ইয়ানালাল্লাহা লুহুমুহা ওয়ালা দিমাউহা ওয়ালাকিন ইয়ানালুহুত তাকওয়া মিনকুম। সদকাল্লাহুল আযীম। সূরা হজ আৰু আয়াত নম্বৰ 37। আয়াতে পাকৰ খোলাসা হল যে আল্লাহৰ নজদিক সেই কুরবানী জন্তুটোৰ না গোস্ত না তেজ পਹੁঁচি যায়, বলকে দিলৰ ইখলাস আৰু ইতাআত মকসুদ হয়, অৰ্থাৎ আমালোকৰ তাকৱা হে আল্লাহৰ নজদিক বা আল্লাহৰ দৰবাৰত পਹੁঁচি যায়। এইটোৱেই হুকুম বাকী অন্যান্য ইবাদত বিলাকৰ ক্ষেত্ৰত, যেনে নামাজ পঢ়ি লোৱা বা ৰোজা ৰখাৰ ক্ষেত্ৰত ভুকে পিয়াহে থকাটো আচল মকসুদ নহয়, বলকে আল্লাহ তাআলাৰ হুকুমৰ তামিল কৰা বা মানি লোৱাটো দিলৰ ইখলাস আৰু মুহাব্বতৰ সৈতে কৰাটোহে আচল মকসুদ হয়। তেতিয়াহে আমাৰ ইবাদত বিলাকৰ মাজত ৰুহ আহিব। ইয়াৰ উপৰিও আল্লাহ তাবাৰক ওয়া তাআলাই কোৰআন শৰীফত সূৰা কাউছাৰত ফৰমাইছে যে ফাছল্লি লিৰাব্বিকা ওয়ানহাৰ। যেনেকৈ নামাজ জিসমানী ইবাদতৰ ভিতৰত যেনেকৈ ডাঙৰ ইবাদত হয়, ঠিক তেনেদৰে কুৰবানীও এটা মালি ইবাদতৰ ভিতৰত এটা ডাঙৰ ইবাদত হয়। সেয়েহে কুৰবানীৰ যিসকল ব্যক্তিৰ সামৰ্থ্য আছে কুৰবানী কৰাৰ, গতিকে সেইসকল মানুহে যদি কুৰবানী নকৰে তেতিয়াহলে হাদিসে পাকতো ডাঙৰ ওয়াইদ বা ধমকি আহিছে। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ফৰমান যে মান কানা লাহু সাআতুন ওয়া লাম ইউদাহি ফালা ইয়াকরাবান্না মুসাল্লানা আও কামা ক্বালা আলাইহিস সালাতু ওয়াসসালাম। সহিহ ইবনে মাজাহ। হাদিসৰ খোলাসা হল এনেকুৱা যে যিজন ব্যক্তিৰ ওপৰত গুঞ্জাইশ আছে বা যিজন ব্যক্তিৰ সামৰ্থ্য আছে যে তেওঁ কুৰবানী কৰিব পাৰে, তাৰ পিছতো তেওঁ যদি কুৰবানী নকৰিলে তেতিয়াহলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমালে সেইজন ব্যক্তি যাতে আমাৰ ঈদগাহৰ ওচৰলৈ নাহে। কুৰবানী ইব্ৰাহিম আলাইহিস সালাতু ওয়াসসালামৰ সুন্নত হয়, আৰু আল্লাহ তাআলাই ইব্ৰাহিম আলাইহিস সালাতু ওয়াসসালামৰ পিছত অহা ইনসানৰ কাৰণে, অৰ্থাৎ কায়ামতক আনেৱালা উম্মত মুমিন মুছলমানৰ কাৰণে এই কুৰবানীৰ আমলটো বাকি ৰাখিলে। আল্লাহ তাআলাৰ ফৰমান ওয়াতাৰাকনা আলাইহি ফিল আখিৰিন, সূরা আস-সাফাত আয়াত নম্বৰ 108। মুসনাদে আহমদৰ এটা ৰিৱায়াতৰ এটা হাদিসে পাকৰ খোলাসা এনেকুৱা আছে যে হযরত যায়েদ বিন আরকাম রাদিয়াল্লাহু তাআলা আনহু ফরমাইছে যে রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সাহাবায়ে কেরাম রাদিয়াল্লাহু তাআলা আনহুম সকলে প্ৰশ্ন কৰিলে যে এই কুরবানী কি হয়। তেতিয়া আপ আলাইহিস সালাতু ওয়াসসালামে ফরমালে যে তোমালোকৰ বাপ ইব্ৰাহিম আলাইহিস সালাতু ওয়াসসালামৰ সুন্নত হয়। তেতিয়া সাহাবায়ে কেরাম রাদিয়াল্লাহু তাআলা আনহুম সকলে সুধিলে যে আমাৰ কাৰণে এই ক্ষেত্ৰত কি সওয়াব আছে। তেতিয়া আপ আলাইহিস সালাতু ওয়াসসালামে উত্তৰ দিলে যে কুরবানী জন্তুৰ এডাল এডাল নোমৰ পৰিৱৰ্তে এটা এটা নেকি হাসিল হয়। সুবহানাল্লাহ। রাসূল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেখেতৰ সাহেবজাদী হযরত ফাতিমা রাদিয়াল্লাহু তাআলা আনহা ইরশাদ ফরমালে যে তুমি নিজৰ কুরবানীৰ যিটো জন্তু সেইটো জবেহ কৰাৰ সময়ত মজুদ থাকিবা বা উপস্থিত থাকিবা, কিয়নো এই জন্তুটোৰ প্ৰথম টোপাল তেজ মাটিত পৰাৰ আগে আগে আল্লাহ তাবাৰক ওয়া তাআলাই মানুহৰ গুনাহবিলাক মাফ কৰি দিয়ে। সুবহানাল্লাহ। গতিকে আল্লাহ তাবাৰক ওয়া তাআলাই আপোনাক মোক সকলোকে এনেকুৱা এটা মহান আমল সঠিকভাৱে আদায় কৰাৰ তৌফিক দান কৰক। আমিন। এতিয়া আহিছো তাকবীৰে তাশৰিকৰ সম্পৰ্কে, যে 9 জিলহজৰ ফজৰৰ পৰা 13 জিলহজৰ আসৰলৈকে প্ৰত্যেক ফৰজ নামাজৰ পিছত বুলন্দ আৱাজৰে এবাৰ তাকবীৰে তাশৰিক কোৱাটো ৱাজিব হয়। যদি কোনো ব্যক্তিয়ে অকলেও নামাজ পঢ়ে তেতিয়াহলে তেখেতৰ কাৰণেও ৱাজিব। ঠিক তেনেদৰে মহিলাসকলৰ কাৰণেও ফৰজ নামাজৰ পিছত এবাৰ এই তাকবীৰটো কোৱাটো ৱাজিব হয়, কিন্তু মহিলাসকলৰ কাৰণে মনে মনে ক'ব লাগে, আৰু এই সম্পৰ্কে ফাতাৱায়ে শামিত উল্লেখ আছে। তাকবীৰে তাশৰিক হল আল্লাহু আকবার লা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার ওয়ালিল্লাহিল হামদ। এতিয়া আহিছো এটা গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম, সেইটো হল যে কোন কোন পুৰুষ বা মহিলাসকলৰ ওপৰত এই কুৰবানী কৰাটো ৱাজিব হয়। মনত ৰাখিবলগীয়া কথাটো হল যে যিজন পুৰুষ বা মহিলাৰ ওপৰত সদকায়ে ফিতৰ ৱাজিব হয় সেইসকলৰ ওপৰত কুরবানীও ৱাজিব হয়। অৰ্থাৎ কুরবানীৰ যি 3টা দিন আছে 10, 11
আৰু 12 জিলহজৰ এই 3 দিনৰ ভিতৰত যদি জৰুৰততকৈ বেছি বা প্ৰয়োজনীয় বয় বস্তুতকৈ বেছি মাল বা বয় বস্তু জমা আছে, যিবিলাকৰ মূল্য 52.5 তোলা ৰূপৰ মূল্য হয়, তেতিয়াহ'লে সেইসকল ব্যক্তিৰ ওপৰত কোৰবানী ৱাজিব হয়। যেনে থকা ঘৰৰ উপৰিও আন এটা ঘৰ আছে, ঠিক তেনেদৰে গাড়ী বা মটৰচাইকেলৰ ক্ষেত্ৰত দুখন আছে, এখন ব্যৱহাৰ হয় বা এখন এনেই থাকে, তেতিয়াহ'লে সেইখনো জাইদ সামানত অন্তৰ্ভুক্ত হ'ব। সা সম্পত্তিও এনেকুৱা আছে যে ব্যৱহাৰ নকৰাকে পৰি আছে, যিবিলাকৰ মূল্য 52.5 তোলা ৰূপৰ মূল্যৰ সমপৰিমাণ হয়। চাহে তিজাৰতৰ কাৰণে বা ব্যৱসায়ৰ কাৰণে হওক বা নহওক, বা এই ক্ষেত্ৰত সাল গুজাৰনা বা 1 বছৰ থকাটো শৰ্ত নহয়, যেনেকৈ জাকাতৰ ক্ষেত্ৰত সাল গুজাৰনা শৰ্ত হয়। মাত্ৰ চাবলগীয়া বা মন কৰিবলগীয়া কথাটো হ'ল এইটো যে সেই 3টা দিনত, অৰ্থাৎ 10, 11 আৰু 12 জিলহজৰ এই 3টা দিনত সেই ব্যক্তিজনৰ ওচৰত বা সেই মহিলাগৰাকীৰ ওচৰত সিমানখিনি মূল্য 52.5 তোলা ৰূপৰ পৰিমাণৰ মূল্য যদি সেই 3 দিনত মজুদ থাকে, তেতিয়াহ'লে সেই ব্যক্তি বা মহিলাগৰাকীৰ ওপৰত কোৰবানী ৱাজিব হ'ব। ইয়াৰ উপৰিও কোৰবানীৰ এই 3টা দিনত প্ৰত্যেক আকিল, বালিগ, মুকিম, মুছলমান পুৰুষ আৰু মহিলাৰ ওপৰত কোৰবানী ৱাজিব, যিসকলৰ ওচৰত 7.5 তোলা সোণ বা 52.5 তোলা ৰূপ বা 52.5 তোলা ৰূপৰ মূল্যৰ টকা পইচা, বা সেই ব্যক্তিজনৰ ওচৰত বা সেই মহিলাগৰাকীৰ ওচৰত জৰুৰততকৈ বেছি বা প্ৰয়োজনীয়তকৈ বেছি মাল বা বয় বস্তু আছে, চাহে তিজাৰতৰ বা ব্যৱসায়ৰ কাৰণে হওক বা নহওক, সকলোবিলাক বস্তুৱেই এই কোৰবানীৰ নেচাবৰ কাৰণে চামিল বা অন্তৰ্ভুক্ত হয়। গতিকে কোনো ব্যক্তিৰ ওচৰত যদি উল্লেখ কৰি অহা 4 বিধ বস্তুৰ মূল্যই হওক বা 3 বিধৰে হওক বা 2 বিধৰে হওক, যোগফল যদি 52.5 তোলা ৰূপৰ মূল্য হয়, তেতিয়াহ'লে সেইসকল ব্যক্তিৰ ওপৰতো কোৰবানী কৰাটো ৱাজিব হয়। মাত্ৰ খালি চাবলগীয়া বস্তু এইটো যে যদি সেই ব্যক্তিজনৰ কোনো ধাৰ বাকী আছে আনক দিবলগীয়া, তেতিয়াহ'লে সেই যোগফলৰ পৰা সেই দিবলগীয়া ধাৰ বাকীখিনি মাইনাছ কৰি পেলাই চাব যে তেতিয়াও যদি 52.5 তোলা ৰূপৰ মূল্যৰ পৰিমাণ ইমত থাকি যায়, তেতিয়াহ'লে সেই ব্যক্তিজনৰ ওপৰতো কোৰবানী কৰাটো ৱাজিব হ'ব। এনেকুৱা ব্যক্তি যদি ঘৰ এখনত এজনেই থাকে, তেতিয়াহ'লে এটা ছাগলী কোৰবানী কৰিলেও আদায় হৈ যাব। কিন্তু 2জন বা 3জন যদি থাকে, তেতিয়াহ'লে এটা ছাগলীৰ দ্বাৰা কোৰবানী কৰিলে আদায় নহ'ব। সেই ক্ষেত্ৰত ডাঙৰ জন্তু কোৰবানী কৰিব লাগিব। আল্লাহ তাবাৰক ও তাআলা আপোনালোক সকলোকে কোৱা হ'ল আৰু শুনা হ'ল তাৰ ওপৰত আমল কৰা তৌফিক দান কৰক, আমিন। ইয়াৰ পিছৰ বয়ানটোত আমি ইনশাআল্লাহ কোৰবানী জন্তুৰ চৰ্তাৱলীৰ সম্পৰ্কে আলোচনা কৰিম। আসসালামু আলাইকুম।